এটা ৰিচাৰ্চত কথা এটা গম পালোঁ যে এই গৰমত আমাৰ হাৰ্টে বহুত কষ্ট কৰে বডি টেম্পাৰেচাৰ ৰেগুলেট কৰাৰ কাৰণে, আৰু বহুতৰ এই গৰমত ডিজিনেছ হ'ব পাৰে, ফেটিক হ'ব পাৰে বা ব্লাড প্ৰেছাৰ ল' হ'ব পাৰে। চ' এইবোৰৰ পৰা বাচিবৰ কাৰণে মই 4টা চলিউশ্যন লৈছোঁ, এণ্ড ইট উইল বি ৰিচাৰ্চ বেছ, আৰু মই কোৱা কথা নহয় এইবোৰ। ফাৰ্ষ্ট পইণ্ট, যদি বাৰু আমি হাইড্ৰেটেড থাকিম, ড্ৰিংক এনাফ ৱাটাৰ থ্ৰুআউট দি ডে। ছেকেণ্ড পইণ্ট, ৱেৰ লাইট ক্লথছ। নাইলন ক্লথছ পিন্ধিবলৈ চপলিগিৰি দেখা কাম নাই, কটন ব্লেণ্ডেড ক্লথ, এয়াৰ ইনটেকটো ভাল হ'ব। থাৰ্ড পইণ্ট, যদি আমি স্পৰ্টছ খেলি আছোঁ বা ইণ্টেন্স এক্টিভিটি, তেতিয়া হিটটো কম থাকে বা গৰম অলপ কম আছে, তেতিয়া আমি যাম ইভিনিঙৰ আৱাৰত যাম। আফটাৰনুনত আমি এভইড কৰিম, কাৰণ হিটটো অলপ বেছি থাকে, গৰম বেছি থাকে। ফ'ৰ্থ পইণ্ট, যদি আমি পাৰোঁ গছৰ তলত ৰেষ্ট কৰাটো অলপ বেছি প্ৰিফাৰ কৰিম। ফেনত বা এচিত থাকি পেলাই আমি কেতিয়াও বডি কুল ডাউন কৰিব নোৱাৰোঁ। যদি পাৰোঁ এনেই কুল ডাউন বহুতখিনি হ'ব, যদি পাৰোঁ বাহিৰত যোৱাৰ পিছত আকৌ ছেম কণ্ডিশ্যন হ'ব। তাতছে আমি গছৰ তলত যদি থাকি পেলাই ৰেষ্ট কৰোঁ ন, তেতিয়া আমাৰ বডি টেম্পাৰেচাৰ ৰেগুলাৰ হ'ব আৰু একদম ফ্ৰেছনেছ এটা ফিল পাব। আৰু লাষ্ট কথা এইটোৱে ক'ম যে বিলিভ ইন নেচাৰ, আৰু আমাৰ বডি নেচাৰৰ থ্ৰুদি বনছে, না কি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা আৰ্টিফিচিয়েল হিউমেন মেড থিংছৰ পৰা। হেয়াৰ স্পেণ্ডাৰ শৰ্মা, এনিৱাৰ ৰিচিং টু